নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ নং 6 দহন আৰু শিক্ষা। ইয়াৰ আজি প্ৰশ্ন উত্তৰ নাই গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে 1 নম্বৰত দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিয়াই ইয়াৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইয়াত স্বতঃস্ফূৰ্ত দহন ঘটা এবিধ পদাৰ্থৰ উদাহৰণ হ'ল 1 নম্বৰ অপশ্যন দিয়া আছে যে LPG, বি নম্বৰ অপশ্যন দিয়া আছে যে আমাৰ ফসফৰাছ, সি নম্বৰ অপশ্যন দিয়া আছে কয়লা আৰু ডি নম্বৰ অপশ্যন দিয়া আছে কেৰাচিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰটো যে ফসফৰাছ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে মমবাতিৰ শিখাৰ দহন ঘটা অঞ্চলটো হ'ল এ নম্বৰ অপশ্যন দিয়া আছে যে নীলা, বি নম্বৰত দিয়া আছে যে আন্ধাৰ, সি নম্বৰত দিয়া আছে যে আমাৰ দীপ্তিমান আৰু ডি নম্বৰত দিয়া আছে যে দীপ্তিহীন। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে সি নম্বৰটো যে দীপ্তিমান। 3 নম্বৰ প্ৰশ্নটো যে কোনটো আদৰ্শ ইন্ধনৰ ধৰ্ম নহয়, এ নম্বৰ অপশ্যন দিয়া আছে যে আমাৰ কেলৰি মান বেছি হ'ব লাগে, বি নম্বৰত দিয়া আছে যে দাম কম হ'ব লাগে, সি নম্বৰত দিয়া আছে যে পৰ্যনাংক বেছি হ'ব লাগে আৰু ডি নম্বৰত দিয়া আছে যে আমাৰ মজবুতকৰণ কম খৰচী হ'ব লাগে। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে সি নম্বৰটো যে পৰ্যনাংক বেছি হ'ব লাগে। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে জোৰেৰে ফুলালে মমবাতিৰ শিখা নুমায়। ইয়াৰ এটা কাৰণ হ'ল এ নম্বৰ অপশ্যন দিয়া আছে যে ফুলালে কাৰ্বন ডাই অক্সাইড ওলায়, বি নম্বৰ দিয়া আছে যে ফুলালে জলীয় বাষ্প ওলায়, সি নম্বৰ অপশ্যন দিয়া আছে যে ফুলালে মমৰ বাষ্প আঁতৰি যায় আৰু ডি নম্বৰ দিয়া আছে যে ফুলালে অক্সিজেন নোলায়। ইয়াৰে উত্তৰটো হ'ব যে সি নম্বৰটো যে ফুলালে মমৰ বাষ্প আঁতৰি যায়। 5 নম্বৰত দিয়া আছে যে প্ৰশ্নটো যে কোনবিধ জীৱাশ্ম ইন্ধন নহয়, এ নম্বৰত খৰি, বি নম্বৰত LPG, সি নম্বৰত পেট্ৰল আৰু ডি নম্বৰত কেৰাচিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে এ নম্বৰটো যে খৰি। 2 নম্বৰখিনি দিয়া আছে যে খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে এবিধ পদাৰ্থ জ্বলাৰ অৰ্থ হ'ল পদাৰ্থবিধৰ, ইয়াত আমি খালী ঠাইখিনি লিখিম যে অক্সিজেনৰ সৈতে বিক্ৰিয়া। 2 নম্বৰ প্ৰশ্ন যে মমবাতিৰ শিখাৰ দীপ্তিমান অঞ্চলত, ইয়াত আমি খালী ঠাইখিনি লিখিম যে অসম্পূৰ্ণ দহন ঘটে। 3 নম্বৰটো দিয়া আছে যে মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চল গঠিত। 4 নম্বৰত দিয়া আছে যে জ্বলাওঁতে বাষ্পীভূত হোৱা পদাৰ্থ, ইয়াত আমি খালী ঠাইখিনি লিখিম যে তাপৰ সৃষ্টি কৰে। 5 নম্বৰত দিয়া আছে যে কাঠখৰি জ্বলাওঁতে মমবাতিতকৈ অধিক সময় লাগে, কাৰণ মমবাতিতকৈ কাঠখৰিৰ, ইয়াত আমি খালী ঠাইখিনি লিখিম যে পৰ্যনাংক বেছি। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে সংজ্ঞা লিখা জ্বলনাংক কেলৰি মূল্য ইন্ধন দহন। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে প্ৰথমে লিখিম আমি জ্বলনাংক, এইটো লিখিম যে যি নিম্নতম উষ্ণতাত কোনো এবিধ পদাৰ্থ বাষ্পীভূত হৈ অক্সিজেনৰ সৈতে দাহ্য মিশ্ৰণৰ সৃষ্টি কৰে তাকে পদাৰ্থবিধৰ জ্বলনাংক বোলে। তাৰপিছত লিখিম আমি কেলৰি মান, এইটো লিখিম যে কেলৰি মান হৈছে ইন্ধনৰ পৰা পোৱা শক্তিৰ পৰিমাণ। তাৰপিছত লিখিম ইন্ধন, যিবোৰ পদাৰ্থৰ পৰা আমি তাপ আৰু শক্তি পাওঁ সেইবোৰে হৈছে ইন্ধন। তাৰপিছত লিখিম দহন, এইটো লিখিম যে বস্তু এটাই অক্সিজেনৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপাদন কৰা প্ৰক্ৰিয়াটোৱে হৈছে দহন। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দি আছে যে দাহ্য আৰু অদাহ্য পদাৰ্থ কাক বোলে, লিখা উদাহৰণ দিবা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যে সহজে জ্বলা পদাৰ্থকে দাহ্য পদাৰ্থ বোলে, যেনে খৰি, পেট্ৰল, ডিজেল, কয়লা আদি। তাৰপিছত যিবোৰ পদাৰ্থ নজ্বলে সেই পদাৰ্থবোৰকে অদাহ্য পদাৰ্থ বোলে, যেনে পানী, মাটি, ল আদি। 5 নম্বৰ প্ৰশ্নটো দি আছে যে দহন বুলিলে কি বুজা, সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে বস্তু এটাই অক্সিজেনৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপাদন কৰা প্ৰক্ৰিয়াটোৱে হৈছে দহন। সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য হৈছে, ইয়াতে অলপমান পাৰ্থক্য বনামটো ভুল আছে, এইটো শুদ্ধকৈ লৈ ল'ব। তাৰপিছত ইয়াত লিখিম আমি সম্পূৰ্ণ দহন আৰু ইফালে লিখিম অসম্পূৰ্ণ দহন। ইয়াতে দিয়া আছে সম্পূৰ্ণ দহনত যে বস্তুবিধ সম্পূৰ্ণৰূপে দহন হয়, আৰু এটা দিয়া আছে যে ইয়াত কাৰ্বন উৎপন্ন হয়, আৰু অসম্পূৰ্ণ দহনত লিখিব লাগিব যে বস্তুবিধ সম্পূৰ্ণৰূপে দহন নহয়, আৰু এটা লিখিম যে ইয়াত কাৰ্বন উৎপন্ন নহয়। 6 নম্বৰ প্ৰশ্নটো দি আছে যে স্বতঃস্ফূৰ্ত দহনৰ বিষয়ে চমুকৈ লিখা উদাহৰণ দিবা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যে উপযুক্ত পৰিৱেশত নিজে নিজে জ্বলি উঠা দহনেই হৈছে স্বতঃস্ফূৰ্ত দহন। ফসফৰাছ হৈছে ইয়াৰ উৎকৃষ্ট উদাহৰণ, বায়ুৰ সংস্পৰ্শত আহিলে ই জ্বলি উঠে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিছে যে মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হৈ থাকে,
এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল এনেকৈ যে এডাল মমবাতি, এখন কাগজ আৰু এটা দিয়াচলাইৰ বাকচ লোৱা হ'ল। দিয়াচলাইৰ সহায়ত মমবাতিডাল জ্বলোৱা হ'ল। জ্বলোৱা মমবাতিডালৰ ওপৰত জুই স্পৰ্শ নকৰাকৈ কাগজখন ধৰা হ'ল। কেইছেকেণ্ডমানৰ পিছত কাগজখনত এটা ক'লা বৰণ পৰিছে। এই বৰণটোৱে হৈছে ধোঁৱা অৰ্থাৎ কাৰ্বন। ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে মমবাতি জ্বলালে কাৰ্বন উৎপন্ন হয়। এইখিনি লিখিলে হৈ যাব। 8 নম্বৰ প্ৰশ্নটো দি আছে যে মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চলত মমৰ বাষ্প থাকে। এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল এনেকৈ যে আন্ধাৰ অঞ্চলত যে মমৰ বাষ্প থাকে সহজে প্ৰমাণ কৰিব পাৰি। পৰীক্ষাটোৰ বাবে প্ৰায় 4 চেণ্টিমিটাৰ কাঁচৰ দীঘল এডাল নলী, এডাল চেপেনা, এডাল মম আৰু এটা জুইশলা লোৱা হ'ল। ইয়াৰ পিছত মমবাতিডাল জ্বলাই লোৱা হ'ল। তাৰ পিছত কাঁচৰ নলীডাল চেপেনাৰে ধৰি তাৰ এটা মূৰ মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চলত সুমুৱাই দিয়া হ'ল। অলপ সময়ৰ পিছতেই দেখা গ'ল যে কাঁচৰ নলীডালেৰে মমৰ বাষ্প সোমাই আনটো মূৰেদি ওলাই গৈছে। জ্বলি থকা জুইশাল এডাল এই মূৰটোৰ ওচৰলৈ অনা হ'ল। লগে লগে দেখা গ'ল যে ওলাই অহা মমৰ বাষ্পখিনি জ্বলিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰা প্ৰমাণ হ'ল যে মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চলত মমৰ বাষ্প থাকে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দি আছে যে জোৰেৰে ফুলালে চাকিৰ জুই কিয় নুমাই যায়। ইয়াৰ উত্তৰখিনি লিখিব লাগিব এনেকৈ যে জোৰেৰে ফুলালে দুটা ঘটনা ঘটে। প্ৰথমতে বাষ্পবোৰ শিখাৰ পৰা আঁতৰি যায়। দ্বিতীয়তে শিখাৰ তলভাগত থকা মমবাতিৰ অংশটো চেঁচা হয়। ফলত বাষ্পৰ উৎপাদন কমি যায়। বাষ্পৰ উৎপাদন নোহোৱাৰ বাবে কোনো বিক্ৰিয়া নঘটে আৰু দহন সংঘটিত নহয়। ফলস্বৰূপে জোৰেৰে ফুলালে চাকিৰ জুই নুমাই যায়। 10 নম্বৰ প্ৰশ্নটো দি আছে যে মমবাতিৰ শিখাত কিমানটা অঞ্চল থাকে? অঞ্চল কেইটাৰ নাম লিখা। ছবি আঁকি অঞ্চল কেইটাক দেখুওৱা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে মমবাতিৰ শিখাৰ 4টা অঞ্চল থাকে। সেইকেইটা হ'ল নীলা অঞ্চল, আন্ধাৰ অঞ্চল, দীপ্তিমান অঞ্চল আৰু দীপ্তিহীন অঞ্চল। 11 নম্বৰ প্ৰশ্নটো দি আছে যে দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ মাজত পাৰ্থক্য হৈছে দীপ্তিমানত লিখিম যে ই হালধীয়া বৰণৰ হয় আৰু এটা লিখিম এই অঞ্চল পোহৰ হয়। তাৰপিছত দীপ্তিহীনও লিখিম যে ই নীলা বৰণৰ হয় আৰু এটা লিখিম এই অঞ্চল আন্ধাৰ হয়। তাৰপিছত আমাৰ 12 নম্বৰ প্ৰশ্নটো দি আছে যে আমাৰ খাদ্য কিয় ইন্ধন বুলি ভাবিব পাৰি লিখা। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে আমি খাদ্য গ্ৰহণ কৰাৰ পিছত কোনো এটা কাম কৰিবৰ বাবে শক্তি পাওঁ। যন্ত্ৰ এটাত যিদৰে ইন্ধন প্ৰয়োগ কৰাৰ পিছত কাম কৰিবলৈ ক্ষমতা পায়, তেনেকৈ মানুহেও আহাৰ গ্ৰহণৰ পিছত কাম কৰাৰ শক্তি পায়। সেয়েহে আমি খাদ্যক ইন্ধন বুলি ক'ব পাৰোঁ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিৰ ইমানে, ধন্যবাদ।